উখল মাখল বসুন্ধৰী পাহাৰ। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ভৈমী একাদশী মেলা। নিৰ্জনতা ভাঙি উখল মাখল পৰিৱেশ তথা আধ্যাত্মিক কোলাহলে বিৰাজ কৰিছে ৰহাৰ ঐতিহ্যমণ্ডিত মা বসুন্ধৰী থান। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ৰহাৰ এই মহিমামণ্ডিত মা বসুন্ধৰী থানৰ ঐতিহাসিক ভৈমী একাদশী মেলা মহোৎসৱ। এই ঐতিহ্যমণ্ডিত মেলা মহোৎসৱক লৈ সমগ্ৰ অঞ্চলজুৰি এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। তিনিদিনীয়াকৈ আয়োজিত এই ভৈমী একাদশী মেলা মহোৎসৱত প্ৰথম দিনাই মা বসুন্ধৰী থানলৈ শ শ ভক্তৰ সোঁত বোৱা দেখিবলৈ পোৱা গৈছে। ৰহাৰ গছপৰা বসুন্ধৰী পাহাৰৰ নিৰ্জনতা ভাঙি এক আধ্যাত্মিক কোলাহলে মুখৰিত কৰি তুলিছে মা বসুন্ধৰী থান। সোমবাৰে পুৱা 7 বজাত স্থানীয় আয়তীসকলৰ দ্বাৰা মা থানৰ বাবে পানী তোলা আৰু স্নান তৰ্পণেৰে আৰম্ভ হয় ঐতিহ্যপূৰ্ণ মা বসুন্ধৰী থানৰ এই ভৈমী একাদশী মেলা। ইয়াৰ পাছতেই ধৰ্মধ্বজা উত্তোলন আৰু যথাবিহিত পূজা অৰ্চনা আৰম্ভ হয়। 20 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব মূল ভৈমী একাদশী মেলা। বসুন্ধৰী আইথানত 69তম যি ভৈমী একাদশী মহোৎসৱ মেলা আজি আৰম্ভ হৈছে। আজি পুৱাৰ নিৰ্দিষ্ট সময়তে ধৰ্মধ্বজা উত্তোলন কৰা হৈছে আৰু এই ধৰ্মধ্বজা উত্তোলন কৰিছে স্থানৰ স্থায়ী সভাপতি চহৰী ৰজা সন্মানীয় শ্ৰী সুৰেন্দ্ৰনাথ কোঁৱৰদেৱে। ধৰ্মধ্বজা উত্তোলনৰ পিছতেই যিসকল মহান ব্যক্তিৰ ত্যাগৰ বিনিময়ত আজি এই থানখনে এই পৰিস্থিতিলৈ পাইছে, অথচ তেওঁলোক আমাৰ মাজত নাই, তেওঁলোকৰ শৰণত আজি স্মৃতি তৰ্পণ অনুষ্ঠান কৰা হৈছে আৰু এই অনুষ্ঠানত হাত ধৰিছিলে অঞ্চলৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সমাজকৰ্মী মাননীয় শ্ৰীযুত হিৰণ্য ভট্টাচাৰ্যদেৱে। আৰু ইয়াৰ পিছতেই আয়তীসকলৰ দ্বাৰা ওচৰতে বৈ থকা বৰপানী নদীৰ পৰা ধৰ্মীয় পৰম্পৰাৰে পানী তুলি আনি ইয়াতে কি কৰা হৈছে, আই মূৰ্তিৰ ভাগৰ পৰা আৰম্ভ কৰি গণেশৰ মূৰ্তি, শিৱ মূৰ্তি সকলোকে স্নান কৰোৱা হ'ব। স্নান কৰোৱাৰ পিছতেই ইয়াত মূল পূজাভাগ দিয়া হ'ব। লোকবিশ্বাস অনুসৰি মাঘ মাহৰ শুক্লপক্ষৰ একাদশীত বসুন্ধৰা অৰ্থাৎ পৃথিৱীয়ে একাদশী ব্ৰত পালন কৰিছিল। এই পুণ্যতিথিত মা বসুন্ধৰী থান দৰ্শন কৰিলে মনোকামনা পূৰণ হয় বুলিও আজিও লোকবিশ্বাস অটুট আছে। তাৰ ফলশ্ৰুতিত এই পুণ্যতিথিত হাতে হাতে পূজাৰ অক্ষ লৈ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটিছে মা বসুন্ধৰী থানলৈ। যুগ যুগ ধৰি প্ৰতি বছৰে ঐতিহ্যমণ্ডিত বসুন্ধৰী থানত অনুষ্ঠিত হোৱা এই ভৈমী একাদশী মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম ঘটা দেখিবলৈ পোৱা গৈছে। আমি আজি 60 বছৰ আগতে আমি সৰুৰ পৰা ইয়ালৈকে আহিছোঁ। তেতিয়া এটা লুংলুঙীয়া বাট আছিলে আৰু সৰুকে এটা মন্দিৰ আছিলে, কিন্তু মূৰ্তি কেইজনা কিন্তু তেতিয়াৰ পৰাই সুন্দৰভাৱে বিৰাজমান আছিলে। আৰু আজি ইয়াৰ যিটো পৰিৱেশ তোমালোকে দেখিছাই, বৰ সুন্দৰ পৰিৱেশ এটা হৈছে। বাণিজ্য মেলা আৰম্ভ হৈছে, কিতাপৰ দোকানো ষ্টলো 2-4খন আহিছে। তেনেধৰণে উদযাপন কৰাৰ ব্যৱস্থা কৰা হৈছে। আৰু মাংগলিক যিবোৰ অনুষ্ঠান আছিল সেইখিনি কথা ইতিমধ্যে আমাৰ সচিব মহোদয়ে কৈ গৈছে, সেইখিনি আৰু মই কোৱাৰ প্ৰয়োজন নাই। কিন্তু মই কেৱল ৰাইজক অনুৰোধ কৰোঁ যাতে প্ৰত্যেকে আহক, আধ্যাত্মিক ভাৱধাৰা চিন্তাধাৰাৰে আহক, আহি মাক ভক্তি কৰক আৰু মধুময় জীৱন এটা যাপন কৰক। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ৰহা।